Hi dears, welcome to Next Level School. আজি মই ক্লাছ 9ৰ চলি থকা স্পোকেন ইংলিছৰ কুৱেশ্যনসমূহ বিহেগৈ ক'ৰ পৰা আহিব সেইসমূহ তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া চোৱা, তোমালোকৰ এটা এপ আছে, দ্য লাৰ্ণিং এপ। তোমালোকে দ্য লাৰ্ণিং এপটো প্ৰথমতে ডাউনলোড কৰিব লাগিব। তাৰপিছত তোমালোকে অপেন কৰি তোমালোকৰ নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অথবা ইউজাৰ আইডি দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা তাৰ কাৰণে ভিডিঅ' অলৰেডি দিয়া আছে, তোমালোকে প্লেলিষ্টত গৈ চাব পাৰা। এতিয়া কথাটো হ'ল, প্ৰথমতে এই কুৱেশ্যনসমূহ ক'ৰ পৰা আহিব, বিশেষকৈ এই কুৱেশ্যনসমূহ আহিব ইয়াত তোমালোকৰ দেখা পাই আছে চাগে লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4 এনেকুৱা আছে, ঠিক আছে। তোমালোকে 25 নম্বৰ লেভেললৈকে যদি কমপ্লিট কৰা তেতিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে নিজেই দিব পাৰিবা। এতিয়া চোৱা, প্ৰথমতে লেভেল 1, ঠিক আছে। লেভেল 1 দ্য বেচিক্সখিনি মই আজি তোমালোকৰ লগত আলোচনা কৰিম, চিধাকে দেখুৱাই দিম যাতে সময় বাচি যায়। ইয়াত চোৱা, কুৱেশ্যন আছে বেচিক কনভাৰচেশ্যন, এই দুটা আমি ষ্টেপ পাৰ কৰি আহিলোঁ, মই তোমালোকক দেখুৱাইছোঁ। এতিয়া কুৱেশ্যনৰ টাইপ দুটা, এটা হ'ল কুইজ টাইপ কুৱেশ্যন আৰু এটা হ'ল টেষ্ট, ঠিক আছে। প্ৰথমতে কুইজ টাইপ কুৱেশ্যনখিনি চাই লোৱা। চোৱা, পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফৰ্ম এ চেণ্টেন্স। এই আগতে যিখিনি পাই আহিছে আৰু আনচাৰটো তলত দিয়া আছে, শ্বি ইজ নিউ কামাৰ টু আৱাৰ স্কুল। তাৰপিছত এনেকৈ আনচাৰটো দিয়া আছে, কুৱেশ্যন নং 3। কুৱেশ্যন নং 3টো চোৱা, আনচাৰটো দিয়া আছে, মে আই হেভ ইউৰ ফোন নাম্বাৰ প্লিজ। নেক্সট 4 নম্বৰ কুৱেশ্যনটো চাবা, আনচাৰখিনি তলত দিয়া আছে, তোমালোকে চাই ল'লেই হ'ল। তাৰপিছত আৰু এটা কুৱেশ্যন চোৱা, 6 নম্বৰ কুৱেশ্যন, ফিল ইন দ্য ব্লেংকছ। কুৱেশ্যন আছে, মে হেজ বিন লিভিং ইন দ্য হায়দৰাবাদ ডেজ 10 years। তাৰপিছত কি বহিব, চিন্স বহিব নে ফৰ বহিব, ইয়াত আনচাৰত দিয়া আছে। গোটেইখিনি আনচাৰ তোমালোকক দিয়া আছে, গোটেইখিনি চাই ল'লেই হ'ল তোমালোকে। তাৰপিছত কুৱেশ্যন নং 8টো চাবা, তাৰপিছত কুৱেশ্যন নং 9টো চাবা, ৰিচ হোৱাট ডিড ইউ হিয়াৰ। তোমালোকে অপশ্যন আছে ৰিচ ৰিচ ৰিচ, এইখিনি চাবা। তাৰপিছত ইয়াত চোৱা, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স টু দ্য ফলোয়িং, এইখিনি চাবা। ফাইন টু মিট ইউ টু, ফাইন টু মিট ইউ, ফাইন টু মিট ইউ টু, আনচাৰ ইজ নাইচ টু মিট ইউ টু। তাৰপিছত নেক্সট কুৱেশ্যন, এনেকৈ কুৱেশ্যনসমূহ দিয়া আছে, কুৱেশ্যন 1, 2, 3 এনেকৈ দিয়া আছে। তোমালোকে শুদ্ধ উত্তৰটো বহি আৰু পেন লৈ তোমালোকে ধুনীয়াকৈ বহি ল'বা আৰু শুদ্ধটো লিখি ল'বা। স্পোকেন ইংলিছৰ কাৰণে বহি এখন বনাই ল'বা, ধুনীয়া হ'ব। এইটো 10 মাৰ্কৰ এক্সাম দিয়াৰটো ডাঙৰ কথা নহয়, ভালেমান বস্তু শিকিব পাৰিবা, গতিকে চাবা। নেক্সট এইখিনি আছিলে কুইজ টাইপ কুৱেশ্যনত। তাৰপিছত তোমালোকক দেখুৱাইছোঁ টেষ্ট, অলপ ডাঙৰ কুৱেশ্যন। টেষ্ট তোমালোকক টেষ্ট কৰিছিলে, তাতে তোমালোকৰ কুৱেশ্যন দিয়া আছিলে, আনচাৰটো কৰিব লাগে, তোমালোকে নিশ্চয় কৰিছা। ইয়াত কুৱেশ্যনবিলাক আছে, স্পীক দ্য ফলোয়িং চেণ্টেন্স, হোৱাট ইজ ইউৰ নেম, এইটো কৈছিলা নিশ্চয়। তাৰপিছত পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ ফৰ্ম এ চেণ্টেন্স, 2 নম্বৰ। তাৰপিছত ইয়াত দিয়া আছে, ডান্স ইজ মাই পেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যন নং 3, ফিল ইন দ্য ব্লেংকছ। ইয়াত বহিব দ্য ডেজ ইজ নো প্লেজেণ্ট টুডে, ইয়াত বহিব ৱেডাৰ। কুৱেশ্যন নং 4, স্পীক দ্য ফলোয়িং চেণ্টেন্স, ৱেলকাম হোম। নেক্সট কুৱেশ্যন নং 5, ঠিক তেনেকৈ কুৱেশ্যন নং 6টো আছে, 7টো চাবা। তাৰপিছত 8টো চাবা, কুৱেশ্যন নং 10টো আছে, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স টু দ্য ফলোয়িং। কুৱেশ্যনটো দি আছে, ৱেয়াৰ ডু ইউ ষ্টে ইন গুৱাহাটী, ঠিক আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব আই ষ্টে এট খ্ৰীষ্টিয়ান বস্তি, ঠিক আছে। এতিয়া চোৱা, এইখিনি যদি ভালকৈ পঢ়ি যোৱা, ধুনীয়াকৈ যদি পঢ়ি যোৱা, তেতিয়াহ'লে স্পোকেন ইংলিছত অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইজিলি দিব পাৰিবা। আৰু লগতে এইখিনি চালে তোমালোকৰ ইংলিছৰ প্ৰতি এটা ভাল ধাৰণা আহিব আৰু অলপ বহুত কিবা কিবি শিকিব পাৰিবা, গতিকে ধুনীয়াকৈ চাই ল'বা, ঠিক আছে। লগতে ময়ো এনেধৰণৰ ভিডিঅ'সমূহ দি থাকিম, তোমালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।